আহোম জাতিছে আমার জরুরি গল্লা দিব তাই আমার জরুরি গল্লা দিব তাই আমার জরুরি গল্লা দিব তাই আমার ফাটা গল্লা দিব তাই আমার ফাটা গল্লা দিব তাই আমার ফাটা গল্লা দিব দিবই কেন্দ্রীয় সরকার হুঁশিয়ার কেন্দ্রীয় সরকার হুঁশিয়ার কেন্দ্রীয় সরকার হুঁশিয়ার রাজ্য সরকার হুঁশিয়ার রাজ্য সরকার হুঁশিয়ার রাজ্য সরকার হুঁশিয়ার আওয়ামী লীগ জিন্দাবাদ আওয়ামী লীগ জিন্দাবাদ আওয়ামী লীগ জিন্দাবাদ ধন্যবাদ ধন্যবাদ চাওক আচলতে টাইহোম ছাত্ৰ সন্থাৰ যিখন টাইহোম জনগোষ্ঠীক জনজাতিকৰণৰ স্বায়ত্ব শাসন প্ৰদান কৰাৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখন আজিৰ নহয় জন্মলগ্নৰ পৰা আচলতে চলাই থকা হৈছে কিন্তু আমি মূৰকত পাইছোঁ কি যেতিয়াই সংগ্ৰামবিলাক তীব্ৰতৰ হয় চৰকাৰে আমাক আলোচনালৈ মাতে আৰু আলোচনাত কেৱল এটাই কথা কোৱা হয় যে আমাৰ দাবীটোৰ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে খুব কম সময়ৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰা হ'ব গতিকে এই কথাটো শুনি শুনি আচলতে আমি টাইহোম ছাত্ৰ সন্থাই আমনি পালোঁ আৰু আমি এটা কথা বুজিবলৈ বাধ্য হ'লোঁ যে চৰকাৰখনে কেতিয়াও আমাক জনজাতিৰ মৰ্যাদা প্ৰদান এই চৰকাৰখনে নকৰে গতিকে আমি আমাৰ সংগ্ৰামৰ ধাৰাটো সলনি কৰিলোঁ সংগ্ৰামৰ ধাৰাটো আমি এনেকুৱা কৰিছোঁ এতিয়া গাঁৱে গাঁৱে সজাগতা সভা আয়োজন কৰিছোঁ সজাগতা সভা আয়োজন কৰাৰ পাছত আমি আচলতে সমষ্টিয়ে আৰু জিলাই জিলাই গণসমাৱেশ আমি আয়োজন কৰিছোঁ আৰু এই গণসমাৱেশ আৰু আমাৰ সজাগতা সভাৰ এটাই লক্ষ্য উদ্দেশ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো বিষয় লৈ ফুটনি মাৰি থাকে যে তেখেতৰ দলত হুৱে বাৱে আহোম জনগোষ্ঠীৰ লোকসকলে কাম কৰি আছে আৰু আহোম জনগোষ্ঠীৰ মন্ত্ৰী বিধায়কসকলক লৈ তেখেতসকলে আচলতে ফুটনি মাৰি থাকে আৰু আহোম জনগোষ্ঠীৰ লোকসকলে আচলতে যদি বিৰোধিতা কৰিবলৈ যায় সেই মন্ত্ৰী বিধায়কসকলে আচলতে প্ৰতিহত কৰিব বা বিষয়টো বুজাই দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি লৈছে সেই আন্দোলনখনৰ ধাৰটো আমি তাত আচলতে আঘাত দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমি সমষ্টি আমি আয়োজন কৰিছোঁ যে নাহকটীয়া সমষ্টিত তৰংগ ডাঙৰীয়া আছে আমি এই সমষ্টিত আমি গণসমাৱেশ আয়োজন কৰিছোঁ ইয়াৰ পিছত আমি মৰাণ সমষ্টিত আয়োজন কৰিম তাৰপিছত আমি মামৰা সমষ্টিত আয়োজন কৰিম আমি আচলতে আহোম জনগোষ্ঠীৰ যিসকল লোক ধেমাজিত আয়োজন কৰা হ'ব য'ত আমাৰ জনগোষ্ঠীৰ লোকসকল আছে আৰু য'ত মন্ত্ৰী বিধায়ক আমাৰ জনগোষ্ঠী আছে সেই সমষ্টিবিলাকত কিন্তু আমি বিশাল গণসমাৱেশ আয়োজন কৰি আমি ৰাইজক জাগ্ৰত কৰিম যে হিমন্ত বিশ্ব শৰ্মা থকালৈকে আহোম জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা নাপায় কাৰণ নিদিয়ে তাৰ এটাই উদাহৰণ তেখেতে দাঙি ধৰিছে যে এই যি মন্ত্ৰী গোটৰ প্ৰতিবেদন তেখেতৰ হাততেই আছে তেখেতে ইচ্ছা কৰিলে আচলতে দিব পাৰিলেহেঁতেন মন্ত্ৰী গোটৰ প্ৰতিবেদন আৰু কলিকতাত গৈ দিল্লীত গৈ লৈ দিল্লী আৰু কলিকতাৰ সমস্যা সমাধানৰ কথা মুখ্যমন্ত্ৰীগৰাকী গৈ লৈ ক'ব পাৰে কিন্তু ইয়াত থাকি এই আচলতে ভুক্তভোগী জনগোষ্ঠীকেইটাৰ সমস্যা ভূমিপুত্ৰ জনগোষ্ঠীকেইটাৰ সমস্যা সমাধান কৰিব তেখেতসকলে নোৱাৰে নেকি পাৰে গতিকে ইচ্ছাকৃতভাৱে কৰা নাই গতিকে আমি ৰাজনৈতিকভাৱে তেখেতক প্ৰতিহত কৰিব লাগিব সমাগত পঞ্চায়ত নিৰ্বাচন আছে আমাৰ বিধানসভা নিৰ্বাচন চাবিছত আছে দুইটা নিৰ্বাচন আচলতে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা নিৰ্বাচনত যিদৰে আহোম জনগোষ্ঠীৰ লোকসকলে প্ৰত্যুত্তৰ দিছে সেই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আচলতে এই ৰণকৌশল তৈয়াৰ কৰিছোঁ ইয়াক কেৱল প্ৰতীকী মাত্ৰ এই প্ৰতীকী আৰম্ভ হৈ আচলতে ফিৰিংগতিৰ পৰা খাণ্ডৱ হ'ব আৰু এই চৰকাৰখনক আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিন্তু উফৰাই দিবৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিছোঁ আচলতে সদৌ টাইহোম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা প্ৰায় ৩৭টা বছৰ টাইহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আমি আন্দোলন কৰি আহিছোঁ যে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে আমি দাবী জনাই আহিছোঁ কিন্তু এই গোটেই দাবীবিলাক নস্যাৎ কৰি আচলতে বিভিন্ন সময়ত বিভিন্ন দলৰ চৰকাৰে গোটেই দাবীটোকে তেওঁলোকে নস্যাৎ কৰি পিনি তেওঁলোকে আহোম জনগোষ্ঠীটোক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ বাহিৰে আজি তাৰিখলৈকে একো কৰা নাই বিভিন্ন সময়ত বিভিন্নজনে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে এই যিটো ইছ্যু এই ইছ্যুটোক তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ইছ্যু হিচাপে তেওঁলোকে গ্ৰহণ কৰে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে কয় যে আমাক তেওঁলোকে শাসনৰ গাদীত বহাৰ পিছতে আচলতে আহোম জনগোষ্ঠীক তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে আচলতে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাক্ষণতে তেওঁ কৈছিলে যে তেওঁ চৰকাৰ হোৱা ছমাহৰ পিছতেই ভিতৰতে আচলতে এই আহোম জনগোষ্ঠীটোৰ লগতে অসমৰ 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু তাৰ পিছতো 10টা বছৰ পাৰ হৈ গৈ 3 নম্বৰটো কাৰ্যকাল তেওঁ আৰম্ভ কৰি এতিয়া চলাই আছে কিন্তু তাৰ পিছতো আচলতে আহোম জনগোষ্ঠীক তেওঁলোকে কেৱল মাত্ৰ প্ৰতাৰণা কৰি আহিছে আৰু প্ৰবঞ্চনা কৰি আহিছে আৰু শেহতীয়াকৈ তেওঁলোকে যি 6টা জনগোষ্ঠীয়ে অসমত একেলগে ঐক্যবদ্ধভাৱে আচলতে জনজাতিকৰণৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম চলাই আহিছে এই 6টা জনগোষ্ঠীৰ মাজত তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি আৰম্ভ কৰি তেওঁলোকে দুটামান জনগোষ্ঠীক তেওঁলোকে স্বায়ত্ব শাসন প্ৰদান কৰিছে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাকৈ আকৌ শেহতীয়াকৈ তেওঁলোকে কৈছে যে মৰাণ আৰু মটকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাত কোনো অসুবিধা নাই বা ট্ৰাইবেল সংঘক কিছু সময়ত তেওঁলোকে আচলতে ব্যৱহাৰ কৰা আমি দেখিবলৈ
শুনিবলৈ পাইছোঁ যে আমাৰ বিপক্ষে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে তেওঁলোকৰ কিবা বিধি পথালি দিয়া হ'ব বুলি কথাবিলাক তেওঁলোকে আচলতে সমাজৰ মাজত উলিয়াই দিয়ে। গতিকে এই গোটেই বিষয়টো আচলতে তেওঁলোকে আমাৰ জনজাতিৰ যিটো দাবী এই দাবীটো তেওঁলোকে বুমেৰাং কৰি পেলাইছে। আৰু শেহতীয়াকৈ এতিয়া বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাতে আচলতে এখন মডেলিটি কমিটি গঠন কৰি দিছিলে আৰু সেই মডেলিটি কমিটি আজিৰ তাৰিখত ধোৱাচাঙত। সেই মডেলিটি কমিটিয়ে আজিৰ তাৰিখলৈকে প্ৰতিবেদন আচলতে তেওঁলোকে দাখিল কৰিবলৈ সক্ষম নহ'ল। আৰু প্ৰতিবেদন দাখিল নকৰাৰ মূল কাৰণ এইটোৱে বুলি আমি ইতিমধ্যে আহোম জনগোষ্ঠীৰ ৰাইজে আচলতে বুজি উঠিছে যে মডেলিটি কমিটিয়ে যিখন প্ৰতিবেদন দিব সেই প্ৰতিবেদন দিয়া মানে আচলতে আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকে বাধ্য হ'ব। কাৰণ জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত যিখিনি আচলতে বৈশিষ্ট্য লাগে এই গোটেই বৈশিষ্ট্যখিনি আহোম জনগোষ্ঠীৰ ৰাইজৰ আছে। গতিকে তেওঁলোকে ভুৱা প্ৰতিবেদন দাখিল যিহেতু কৰিব নোৱাৰিব, গতিকে শুদ্ধ প্ৰতিবেদন দাখিল কৰাৰ লগে লগে আচলতে আহোম জনগোষ্ঠীক তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আৰু আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগে লগে অন্যান্য যি আমাৰ একেলগতে সংগ্ৰাম কৰি থকা যিকেইটা জনগোষ্ঠী আচলতে সেইসকলকো তেওঁলোকে জনজাতিৰ মৰ্যাদা যদি প্ৰদান কৰে তেতিয়াহ'লে অসমখন জনজাতীয় ৰাজ্যলৈ পৰ্যবেক্ষিত হ'ব। আৰু জনজাতিৰ ৰাজ্যলৈ যেতিয়া পৰিৱৰ্তন হ'ব তাৰপাছত আচলতে বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনৰ শাসনৰ গাদীখন আচলতে থৰক বৰক হ'ব। তেওঁ এখন জনজাতীয় মৰ্যাদা সম্পন্ন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব পৰা আচলতে তেওঁ যিখিনি বৈশিষ্ট্য থাকিব লাগে সেইখিনি আচলতে তেওঁ হেৰুৱাই পেলাব। আৰু হেৰুৱাই পেলোৱাৰ উপক্ৰম হোৱাৰ বাবে আচলতে তেওঁ বিভিন্ন ধৰণে বিভিন্ন প্ৰলোভনেৰে এই মানুহখিনিক প্ৰবঞ্চনা কৰি আহিছে। কেৱল মাত্ৰ চৰকাৰী আঁচনিৰ প্ৰলোভন দি আজিৰ তাৰিখত তেওঁলোকে গোটেই মানুহখিনিৰ মাজত এটা বুমেৰাং কৰিব বিচাৰিছে। আজিৰ তাৰিখতো আমি ইয়াত যেতিয়া গণসমাৱেশ পাতিলোঁ তেওঁ ততাতৈয়াকৈ আচলতে এই সমষ্টিৰ ওচৰে পাজৰে যি অঞ্চল আছে এই অঞ্চলসমূহত তেওঁলোকে বিভিন্ন বুথ কমিটিৰ মিটিং দিছে, বিভিন্ন আঁচনি আচলতে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনিৰ প্ৰলোভন দি তেওঁলোকে মিটিং তেওঁলোকে ইতিমধ্যে দিছে। গতিকে এই যিটো আমাৰ আজিৰ যিটো বিশাল গণসমাৱেশ এই গণসমাৱেশ তেওঁলোকে আচলতে প্ৰতিহত কৰিবৰ কাৰণে আমাৰ এই বিশাল গণসমাৱেশটো তেওঁলোকে আমাক সফল নহ'বৰ কাৰণে বিফল কৰিবৰ কাৰণে তেওঁলোকে আহুপুৰুষাৰ্থ চেষ্টা কৰিছে। গতিকে আমি ইয়াৰ পৰাই এটা কথা সকীয়াই দিছোঁ যে আহোম জনগোষ্ঠীৰ ৰাইজ আজিৰ তাৰিখত ইমান মূৰ্খ হৈ থকা নাই। গতিকে প্ৰতিটো মুহূৰ্ততে যদি আহোম জনগোষ্ঠীক যদি তেওঁলোকে মূৰ্খ সজাবলৈ বিচাৰে তেতিয়াহ'লে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে। এই বিধানসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত সদৌ টাইম চেণ্টাৰতে অসমৰ প্ৰতিটো চুকে কোণে আহোম জনগোষ্ঠী থকা ৰাইজ গাঁও থকা এই গাঁওবিলাকত আচলতে গৈ আমি তেওঁলোকৰ বিপক্ষে আমি থিয় দিম, আহোম ৰাইজক আমি জগাই তুলিম। আৰু ইতিমধ্যে আহোম জনগোষ্ঠীৰ ৰাইজে গোটেই কথাবিলাক বুজি পাইছে আৰু সেইবাবেই প্ৰতিকূল বতৰকো নেওচি আজি হাজাৰ হাজাৰ ৰাইজে ইয়াত সমবেত হৈছে। গতিকে ইয়াৰ পৰা চৰকাৰে এটা কথা বুজি উঠক যে আহোম জনগোষ্ঠীক বাৰে বাৰে কিন্তু প্ৰতাৰণা কৰা কেতিয়াও নচলিব। আহোমসকল সৰ্বশক্তিমান হৈ থাকিব। কেতিয়া শক্তিমান হৈ থাকিব? আহোমসকল সজাগ হ'বলৈ সচেতন হ'ব লাগিব। আজি আমি চৰকাৰক কৈছোঁ মৰ্যাদা সহকাৰে আমাক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে। মৰ্যাদা সহকাৰে এতিয়া নিৰ্বাচন আহি আছে, ২৬ চনৰ নিৰ্বাচন আহি আছে, পঞ্চায়তৰ নিৰ্বাচন আহি আছে। এয়া সময়, উপযুক্ত সময়। আমি সিদ্ধান্ত লোৱা এইটো এটা উপযুক্ত সময়। আকৌ আমাক প্ৰলোভন দিব, আকৌ প্ৰলোভন দিব ২৬ চনৰ ৰং জিকিবৰ কাৰণে। আজি আমি শুনিলোঁ চৰকাৰ কিন্তু অকণমান ভয় খাইছে চৰকাৰে। আজি আমি এই নমাটি যে আমি এই বিশাল গণসভা যে পাতিলোঁ, কিছুমান গোটৰ মানুহ আহিব লৈছিলে। আজি বোলে অৰুণোদয় বোলে কিবা চৰি মাৰিব লাগে, ভয়ত কম্পমান। সেই আহোমসকল আহোমে যদি কিবা এটা পাতিব লয় ভয়ত কম্পমান। গতিকে আমি যদি সকলোৱে যদি একত্ৰিত হৈ ওলাই আহোঁ, ২৪ লাখ আহোম আছে, ১ লাখ ওলাই আহোঁ ৰাজপথলৈ। আমাৰ যি প্ৰাপ্য অধিকাৰ আমি আঁতৰি আনিবৰ কাৰণে সক্ষম হ'ম। আমি অনুষ্ঠানটো মেগামিটিটো মোক কিছুমানে ফোন কৰিছে মাজুলীত কেলে মাজুলী মেগামিটি পাতিব নোৱাৰোঁ নেকি? তাত পাইছোঁ পাতিছোঁ মেগামিটি, কিন্তু আমি মাজুলীত মেগামিটি পাতিব নোৱাৰিম। কেনেকুৱা ধৰণৰ কথা? প্ৰতিকূল বতৰ তথাপি আমাৰ ৰাইজ আহিছে, আমি তাতে পাতিব লৈছিলোঁ, নোৱাৰিলোঁ। আমি গাঁৱে ভূঞে সজাগতা হ'ব আমি আহ্বান কৰিম। ইয়াৰ পাছত ধেমাজিত হ'ব, গোলাঘাটত হ'ব, তিনিচুকীয়াত হ'ব। গাঁৱে ভূঞে চহৰে নগৰে আমাৰ মানুহখিনি আমি সজাগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ লাগে। গতিকে আজি ৰাইজসকল
মই দীঘলীয়া কথা ক'ব বিচৰা নাই যিহেতু বতৰো বেয়া অসমীয়াৰ স্বাভিমানক আজি অপমান কৰিছে আমি দেখি আছোঁ টিভিত দেখি আছোঁ ফেচবুকত দেখি আছোঁ গামোচা পিন্ধাবলৈ হাতখন পাতি পিনি লৈ পিনি ওচৰত তাহাঁতক দি দিছে অসমীয়াক অপমান কৰিছে অসমীয়াৰ স্বাভিমানক হাত দিছে জাতিটো কিন্তু বিপথে পৰিচালিত হ'ব এটা ধ্বংসপ্ৰায় জাতিলৈ ৰূপান্তৰিত হ'ব যিহেতু ভাঙি দিব পৰা যায় খানপান কৰিব পৰা যায় তেতিয়াহ'লে আহোমসকল উঠি আহিব নোৱাৰিব আহোমসকল উঠি আহিব নোৱাৰিব থাকিও আপোনালোকে আমাৰ মাজত উপস্থিত হৈছেহি সদৌ টাই আহোম ছাত্ৰ সন্থাই আহ্বান কৰি দিয়ক আপোনালোকে আগবঢ়াই নিয়ক জাতিটো তেতিয়া উত্তৰ হ'ব আৰু আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ সন্মানীয় সংবাদ বন্ধুসকলে আহ্বান জনাই প্ৰতিটো ক্ষেত্ৰতে আহোম জনগোষ্ঠীৰ মাজত কেনেধৰণে বিভাজন আনিব পাৰি সেই বিষয়টোতে তেওঁলোকে আচলতে লাগি থাকে আৰু এই গোটেই কথাবিলাকত লাগি থাকোঁতে আমাৰ নিজৰ মানুহখিনিৰ মাজতে ইমানেই ব্যস্ত কৰাই দিয়ে প্ৰতিটো ক্ষেত্ৰতে এয়া ধৰ্মীয়ভাৱে হওক বা অন্যান্য বিভিন্ন সামাজিকভাৱে হওক যিসকলক পাৰে তেওঁলোকে সেইধৰণে বধ কৰিব বিচাৰে যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকক বিভিন্ন চৰকাৰী আঁচনি প্ৰলোভনে আচলতে তেওঁলোকক নিজৰ হাতৰ মুঠি ধৰি ৰাখিবলৈ বিচাৰে আৰু শেহতীয়াকৈ আপোনালোকে দেখিছে যে আহোম জনগোষ্ঠীৰ মাজত এতিয়া বিভিন্ন স্থানত বিভিন্ন উপাধিক লৈ এতিয়া ব্যস্ত সকলো এতিয়া বংশাৱলী পতাত ব্যস্ত আৰু আপোনালোকে দেখিব যে এই প্ৰত্যেকটো দিহিঙীয়া হওক বৰগোহাঁই বুঢ়াগোহাঁই চেকিয়া অন্যান্য যিমানবিলাক উপাধি আছে গগৈলৈকে প্ৰত্যেকটো উপাধিক লৈ এতিয়া বংশাৱলী পতাত ব্যস্ত আৰু এই প্ৰত্যেকখন বংশাৱলীত আপোনালোকে যে ভালকৈ চকু দিয়ে তেতিয়া দেখিব যে ৰাজনৈতিক দলসমূহে বিশেষকৈ এই চৰকাৰৰ পক্ষত আজি বৰ্তমান চৰকাৰ গঠন কৰি থকা এই দলটোৰ পৰা দেখিব যে এই বংশাৱলীবিলাকক তেওঁলোকে সকলো ধৰণে সহায় যোগিতা কৰে আৰু যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠানবিলাকত তেওঁলোকে আৰ্থিকভাৱে হওক বা যেনেধৰণে পাৰে সকলো প্ৰকাৰে তেওঁলোকে সহায় কৰে আৰু এইবাবেই কৰে যে ধৰ্মীয়ভাৱে মানুহখিনি কেনেদৰে আমি বিভাজন কৰিব পাৰোঁ আৰু শেহতীয়াকৈ উপাধিক লৈ আমি কেনেদৰে বিভাজন কৰিব পাৰোঁ বৰগোহাঁইটোৱে মেইন নেকি বুঢ়াগোহাঁইটোৱে মেইন নেকি দিহিঙীয়াটোৱে মেইন নেকি বা হাত ধৰি আহোমটোৱে মেইন নেকি তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আজিৰ তাৰিখত আহোম জনগোষ্ঠীৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছে আৰু এইখিনি মানুহক তেওঁলোকে নিজৰ হাতৰ মুঠিত আচলতে নিবলৈ সক্ষম হৈছে আৰু সেই মানুহখিনি যিখিনি মানুহক তেওঁলোকে নিবলৈ সক্ষম হৈছে সেই মানুহখিনি আচলতে অত্যন্ত স্বাৰ্থৰ কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ ভিতৰত জড়ি থকা মানুহখিনি তেওঁলোকে হাতৰ মুঠিত লৈ গোটেই মানুহখিনিৰ মাজত আচলতে এটা বেমেনি নামৰ সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু এই ক্ষেত্ৰত ভাল দান দিছে এই চৰকাৰখনত থকা আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা যিসকল জনপ্ৰতিনিধি আছে যিসকল বিধায়ক বা সাংসদ আছে সেইসকলে কিন্তু তেওঁলোকে এটা পুৰা ভাল দান দিছে তেওঁলোকে যেতিয়া নিৰ্বাচন কৰে সেইখিনি সময়তে তেওঁলোকে মনত কৰে যে তেওঁলোকে আহোম জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু যেতিয়াই নিৰ্বাচনী ভোটদানী তেওঁলোকে পাৰ হয় তেতিয়াই তেওঁলোকে শাসনৰ বাগদৰি ধৰিবলৈ তেওঁলোকে সক্ষম হয় তাৰপিছত কিন্তু তেওঁলোকে পাহৰি যায় তেওঁলোকে যে আহোম জনগোষ্ঠীটোৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু ভোট হেৰুৱাৰ ভয়ত আহোম জনগোষ্ঠীৰ বাদে বাকীসকল যিসমূহ জনগোষ্ঠী আছে যিসকল ৰাইজ আছে অসমীয়া ৰাইজ আছে সেই ৰাইজসকলৰ কিজানি তেওঁলোকে ভোট হেৰুৱাবলগীয়া হয় তাৰ ভয়ত কিন্তু তেওঁলোকে নিজকে আহোম বুলি পৰিচয় দিবলৈ ভয় কৰে আহোম জনগোষ্ঠীৰ কাৰণে তেওঁলোকে সবলভাৱে কিন্তু মাত মাতিবলৈ ভয় কৰে কিন্তু আপোনালোকে দেখিব বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই তেওঁলোকে নিজে বড়ো জনগোষ্ঠীৰ মানুহ হৈও তেওঁলোকে কিন্তু সদমহে বড়ো জনগোষ্ঠীৰ বাবে তেওঁলোকে তাত মাত মাতে বা অন্যান্য যিসমূহ জনগোষ্ঠীৰ জনপ্ৰতিনিধি দেখিব তেওঁলোকে তাত সদমহে তাত মাত মাতে এইকাৰণে তেওঁলোকে মাত মাতে আৰু মাত মতাৰ বাবে আজিৰ তাৰিখতো তেওঁলোকে কিন্তু নিজৰ শাসনৰ বাগদৰি ধৰি ৰখাৰ লগতে নিজৰ জনগোষ্ঠীটো তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিছে কিন্তু আমাৰ জনপ্ৰতিনিধিভাৱে কি কৰিছে যে কেৱল মাত্ৰ কল্যাণ অৰ্জনেৰে ব্যস্ত তেওঁলোকৰ নিজৰ মাত্ৰ চকীখন সুৰক্ষিত ৰাখিব লাগে আৰু সেইবাবে আচলতে আহোম জনগোষ্ঠীক বাৰে বাৰে তেওঁলোকে প্ৰতাৰণা কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু শেহতীয়াকৈ আহোমৰ যিসমূহ জনগোষ্ঠীয় যিবোৰ সংগঠন আছে সেই সংগঠনসমূহৰ পিছত তেওঁলোকে লাগিব তেওঁলোকে ডাইৰেক্টলি বা ইনভলভ হৈ তেওঁলোকে জনগোষ্ঠীয় সংগঠনবিলাকত তেওঁলোকে বিভেদৰ সৃষ্টি কৰিব পাৰে কেনেকৈ দুৰ্বল কৰিব পাৰে কাৰণ এই জনগোষ্ঠীয় সংগঠনসমূহে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত যিধৰণে সজুৰি সংগ্ৰাম কৰিছে এই সংগ্ৰামখন তেওঁলোকে কেনেকৈ এই সংগ্ৰামখনৰ স্পীড ব্ৰেকাৰ লগাব পাৰে তাৰ কিন্তু তেওঁলোকে আলুপুৰ উঠাবৰ চেষ্টা কৰি আছে আৰু তাত আমাৰ একাংশই কিন্তু ভুলকৈ আমাৰ একাংশই নিজৰ স্বাৰ্থ বৃদ্ধিৰ তাত কিন্তু হাত উজান দিছে গতিকে মই আহোম জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছোঁ যে এই যিসকল প্ৰলোভনদাতা এই প্ৰলোভনদাতাৰ হাতত যাতে আপোনালোকে বিক্ৰী নহয় যিমানসমূহ চৰকাৰী আঁচনি আছে সকলো চৰকাৰী আঁচনি লওক কাৰণ সেইবিলাক আমাৰ অধিকাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ অধিকাৰ আৰু আমাক মাত্ৰ কি কৰিছে 12 টকা 14 টকা 15 টকা কিছুমান আঁচনি উলিয়াইছে আৰু